জাহাজৰ খেলা বন্ধ হ'ল যদিও নগোসাঁই ঘৰলৈ ল'ৰা ছোৱালীৰ আহ-যাহ আগতকৈ বাঢ়িলে। ইতিমধ্যে মইনা পাৰিজাতৰ বৈঠকবিলাকতো উৰ্মি আৰু প্ৰকাশৰ লগতে নআই সুৰুজপ্ৰভাকো পায়ে থকাৰ কাৰণে গাঁৱৰ ল'ৰা ছোৱালীবোৰ নগোসাঁই পৰিয়ালৰ লগত আগতকৈ বহুত সহজ হ'ল। ইফালে কথা আৰু এটা, দেওবাৰেহে মইনা পাৰিজাত হয়, গতিকে আনবোৰ বাৰতো সিহঁত লগ নোহোৱাকৈ থাকিবলৈ বেয়া পোৱা হ'ল। সেইকাৰণে স্কুলৰ পৰা আহি প্ৰকাশহঁতৰ একেবাৰে ঘৰতে নহ'লেও ঘৰৰ মুখৰ মুকলি ঠাইখনত ল'ৰা ছোৱালীবোৰ গোট খায়। আচলতে ঠাইখন আগতে মুকলি নাছিল, ফুটুকানিহে আছিল। ল'ৰা ছোৱালী গোট খোৱা দেখি মাটিডোখৰৰ মালিক পৰমানন্দ গোস্বামীয়ে মোকলোৱাইহে দিছিল। মইনা পাৰিজাতৰ অচিলালৈ সোণাজুৰি আলিৰ মূৰৰ মুছলমান ল'ৰা ছোৱালীও এতিয়া আহিবলৈ লৈছে। ইবোৰ সিবোৰে ঘৰৰ বাহিৰ ভিতৰ কৰি থকাটো বুঢ়ীগোসাঁনীয়ে বৰ সুবিধা নেপায়। খেলা ধূলা কৰিবলৈ মুখৰ মাটিডৰা মুকলি হোৱাত ততকে পালে গোসাঁনীয়ে। গাঁৱৰ ল'ৰা ছোৱালীবোৰে প্ৰকাশহঁতে আগতে নজনা বহুত খেল জানে। প্ৰকাশ আৰু উৰ্মিয়ে খলিগুটি, চেংগুটি, হৈগুদু, পতিতি এনেকুৱা বহুত খেলেই শিকিলে সিহঁতৰ পৰা। পিছে সেইবোৰ খেলত তেনেকে জিকিবগৈহে নোৱাৰে সিহঁত দুটা। সুৰুজপ্ৰভা কলেজৰ পৰা আহি পোৱাৰ পিছত তেওঁ এইবোৰ খেলাৰ সলনি অৱশ্যে হ'ল আৰু খেলা সামৰ বুলি ল'ৰা ছোৱালীহঁতক আন কিছুমান কাম আৰু কথাতহে বেছিকৈ লগায়। নতুন কাপোৰ শিৱলৈকে হওক বা পুৰণি ফটা কাপোৰত টাপলি মাৰিবলৈকে হওক, হাতত বেজিগুলি লৈ অথবা ঊলৰ শলা লৈ সিহঁতৰ ওচৰত সুৰুজপ্ৰভা বহি লৈ নানা ধৰণৰ কথা কাহিনী কৈ শুনায়। কিছুমান কথাত সিহঁতে ৰস পায় আৰু কিছুমানত নেপায়ো। টমাছ আলভা এডিছনে সৰুতে কুকুৰাৰ কণীৰ ওপৰত বহি লৈ উমনি দিয়াৰ নিচিনা কথা ওলালে অৱশ্যে আটায়ে বৰ ৰস পায় আৰু তেওঁনো আৰু কি কি কাম কৰিছিলে বুলি জানিবলৈও বিচাৰে। সুৰুজপ্ৰভাই এবাৰ কেইবাদিনো ধৰি বনজ, খনিজ, কৃষিজাত আৰু শিল্পজাত সম্পদৰ কথা বুজালে। উদাহৰণো ক'লে বহুত। তাৰ পাছত এদিন খনিজাত সম্পদৰ এটা উদাহৰণ দেচোন কোনোবাই বুলি কোৱাত আটায়ে তলমূৰ কৰি মনে মনে থাকে। আকৌ কেলে মাটিৰ তলৰ যে বুলি সুৰুজপ্ৰভাই অলপ সহায় কৰি দিয়াত মুকুন্দই টপৰাই মাত লগালে, মূলাৰ মূলাৰ কথা ক'লে। এইবিলাক চলি থকাৰ সময়তে কিন্তু নগোসাঁই ঘৰৰ বাহিৰত বিশেষকৈ ছোৱালীবিলাকৰ মাজত ধূলি মাটিৰে ৰন্ধা বঢ়া আৰু দৰা কইনাৰ খেলো সমানেই চলি থাকে। অলপ ডাঙৰ ল'ৰাকেইটাই অৱশ্যে বেলেগ কাম এটাত ৰস পোৱা হ'ল। বাঁহৰ গাঁঠি একোটাহত কাটি সাজি লোৱা চকা এটা, বাঁহৰে দাৰ এডালত লগাই লৈ সজা গাড়ী একোখন এতিয়া ল'ৰা থকা মানুহ চবৰে ঘৰে ঘৰে হ'ল। অকণ বৰাতৰ পুতেক দীপক দাই যিদিনা তেনেকুৱা গাড়ী এখন প্ৰথম ৰাস্তাইদি ঘৰ ঘৰ শব্দ কৰি চলাই আনিলে, প্ৰকাশটো একেবাৰে অবাক। কেনেকে সাজিব লাগে তাকো সি দীপক দাৰ পৰাই শিকিলে। প্ৰকাশে এইদৰে গাড়ী চলাই ফুৰিবলৈ লোৱাৰ পৰা অৱশ্যে উৰ্মিয়ে খেলাৰ সময়ত প্ৰকাশৰ লগ এৰিবলগীয়া হ'ল। হাৰলি বাইটিৰ ঘৰৰ ফালে নগৈ নৈ কিনাৰৰ ফালে গ'লে এঘৰ এৰিয়ে মামণিহঁতৰ ঘৰ। মামণিহঁতৰ ঘৰত কইনা দৰাৰ খেলাখন ওলাল। আনৰ ঘৰ বা আন ঠাইত কইনা দৰা নেখেলি মামণিহঁতৰ ঘৰত খেলাৰ দুটা কথা আছে। মামণিৰ মাকে কইনাই পিন্ধিবলৈ যেনেকৈ মেখেলা চাদৰ উলিয়াই দিয়ে আন কোনেও নিদিয়ে। দৰাই পিন্ধা কাপোৰত ইমান কথা নাই, গামোচা এখন মেৰিয়াই ল'লেও হয়। কইনাহে ভালকে পিন্ধিব লাগে। আৰু ইটো কথা হ'ল, মামণিৰ মাক ঘৰত থাকোঁতে হ'লে বিয়াত তেওঁ ধুনীয়া ধুনীয়া বিয়ানামো গায়। আৰে চেনী নিয়ৰত তিতিলে চাদৰখনি, নহ'লে আকৌ গুৱাহাটী মেডিকেল নেকলেছ দিছে কেমিকেল। এনেকৈ খেলোঁতে কেতিয়াবা বন্দনাও আহে। অৱশ্যে তাই আহিলেও তাইক তেনেকৈ কোনেও পাত্তা নিদিয়ে। তাইহে বগী চগী ধুনীয়া ছোৱালী। উৰ্মিৰ মতে হিচাপত তাইকহে কইনা হ'বলৈ দিব লাগে। কিন্তু তাই কইনা হোৱাৰ কথা কাহানিও নোলায়। তাৰ সলনি উৰ্মিকে সদায় কইনা পাতে। কয় বোলে গোসাঁনী ছোৱালী থাকোঁতে আন কেলে কইনা হ'ব লাগিছে। বাৰীৰ পিছফালে গজি থকা কেতুৰী হালধিৰ পাত কুটি কুটি বিয়াৰ মিছামিচি জলপান কৰা হয়।